স্যার আজি হাই সেকেন্ডারি চূড়ান্ত পরীক্ষার ফলাফল ঘোষণা হয়। টেস্ট হাই সেকেন্ডারি কেনেকুৱা? হয়, আজি আমাৰ ASSEB ডিভিজন 2 হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। তাতে আমাৰ আৰ্টছত আমাৰ ষ্টুডেণ্ট আছিলে 340 এপিয়াৰ হৈছিলে, পাছ কৰিলে 229, আৰু ফাৰ্ষ্ট ডিভিজন পালে 29, ছেকেণ্ড ডিভিজন 129 আৰু থাৰ্ড ডিভিজন 134, পাছ পাৰ্চেণ্টেজ 85.88। আৰু ছায়েন্সত আমাৰ আছিলে 34 ষ্টুডেণ্ট, তাৰে ভিতৰত 7জনে ফাৰ্ষ্ট ডিভিজন পালে, 32 জনে 23, 7জনে ফাৰ্ষ্ট ডিভিজন, 23 জনে ছেকেণ্ড ডিভিজন আৰু 2জনে থাৰ্ড ডিভিজন পালে। ছায়েন্সত আমাৰ পাছ পাৰ্চেণ্টেজটো হ'ল 94.12। দুজন ষ্টুডেণ্ট ফেইল কৰা বুলি যদিও ইয়াত দেখুওৱা হৈছে, দুজন ষ্টুডেণ্ট একচুৱেলি এজন বেটাৰমেণ্টৰ আছিল, তেওঁ পৰীক্ষা নিদিলে, আৰু এজন ষ্টুডেণ্ট পৰীক্ষাই নিদিলে। সেই দুজনৰটো বাদ দিলে আমাৰ মানে 100% পাছ কৰা বুলি আমি ছায়েন্সত ধৰিব পাৰোঁ। এইখিনিয়ে আছিলে আমাৰ ৰেজাল্ট। এনে আমাৰ আৰ্টছত হাইয়েষ্ট পাইছিলে 85.2% অনামিকা শৰ্মা, আৰু ছায়েন্সত পাইছে 73.25। এইটো হ'ল আমজাদ হুছেইন বুলি এজন আমাৰ ছাত্ৰ, তেওঁ হাইয়েষ্ট পাৰ্চেণ্টেজ পালে। এইখিনি ফলাফল ঠিকে আছে। যোৱাবাৰ আমাৰ ষ্টেট এভাৰেজ যিটো আছিল সেইটোৰ হিচাপত আমাৰ যোৱাবাৰ আৰু অলপ পাৰ্চেণ্টেজটো ভাল আছিল। এইবাৰ ষ্টেটতকৈ আমাৰ মানে পাৰ্চেণ্টেজ যথেষ্ট ভাল, ষ্টেট এভাৰেজতকৈ আমাৰ পাৰ্চেণ্টেজ বহুত ওপৰত আছে। সেই হিচাপে ৰেজাল্টটো ভাল হৈ আছে। আৰু ভাল কৰাৰ কাৰণে কিবা পদক্ষেপটো আমাৰ প্ৰতি বছৰে চলি থাকে। কোনোবা বছৰত হয় কি ভাল ষ্টুডেণ্ট থাকে কিছু, সেই ষ্টুডেণ্টখিনি ভাল থাকিলে আমাৰ মানে অলপ যিখিনি আমাৰ ফালৰ পৰা যিখিনি গাইডেঞ্চ দিয়া হয়, যিখিনি আমি ইনিচিয়েটিভ লওঁ, সেইখিনি মানে ল'ৰা ছোৱালী যদি অলপ এটেণ্টিভলি তেওঁলোকে গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰেজাল্ট ভাল হৈ যায়। কোনোবা বছৰ অলপ খুবেই ভাল হয় ৰেজাল্ট, আৰু কোনোবা বছৰ অলপ কম হোৱাটো দেখা যায়। অলপতো উঠা নমা থাকিবই। আৰু যিহেতু দেখা যায় যে হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ষ্টুডেণ্টবিলাক হায়াৰ এডুকেশ্যনৰ কাৰণে যাব, এইটো ক্ষেত্ৰত আপোনালোকে কিবা গাইড কৰিব? আমিতো এনে তেওঁলোকৰ কেৰিয়াৰ গাইডেন্সৰ ওপৰত আমি প্ৰায় ক্লাছ কৰিয়ে থাকোঁ, দিয়ে থাকোঁ আমি এইটো কেৰিয়াৰ গাইডেন্সৰ ওপৰত। আৰু তাৰপিছতো আমাৰ ল'ৰা ছোৱালী, ছায়েন্সৰ ল'ৰা ছোৱালীখিনিক কেনেকুৱাকৈ মানে JEE বা মেডিকেলৰ ফালে যাব লাগে, সেই বিষয়েও মাজে মাজে আমাৰ কেৰিয়াৰ গাইডেন্স দিয়া হয়। আৰু আৰ্টছৰ ল'ৰা ছোৱালীখিনিক জেনেৰেলি আমি যিখিনি মানে চিভিল ছাৰ্ভিচৰ কথা থাকে বা কম্পিটিটিভ এক্সামৰ কথা থাকে, সেইখিনি প্ৰায় মাজে মাজে আমি বিভিন্ন সময়ত অনুষ্ঠান পাতি হ'লেও তেওঁলোকক মানে এইখিনি কথা অৱগত কৰি থাকোঁ। আৰু যিহেতু আমাৰ গভৰ্ণমেণ্ট স্কুল, ইয়াত আমি যিহেতু কোচিঙৰ ব্যৱস্থা বেলেগকৈ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি যিমানখিনি পাৰোঁ কেৰিয়াৰ গাইডেন্সৰ ওপৰত মানে তেওঁলোকক প্ৰগ্ৰাম দিয়া হয়, তেওঁলোকৰ ওপৰত মানে আমি কাউন্সেলিং কৰি থাকোঁ। এইখিনিয়ে আমাৰ ফালৰ পৰা দি থকা হয়। নাই, যিখিনি ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সেইখিনিক মই এইটোৱে আহ্বান জনাম যে তেওঁলোকে যাতে আৰু অলপ কঠোৰ পৰিশ্ৰম কৰি যাতে তেওঁলোকে আগলৈ উন্নতিৰ জখলাত আগুৱাই যায়, সেইটোৱে আমাৰ ফালৰ পৰা আমি কামনা কৰিম। ধন্যবাদ।